এইবাৰ মহিলা ভোটাৰে নিৰ্ণয় কৰিব নেকি বিজেপিৰ ভাগ্য? আমি আমাৰ মামাকে বিচাৰো। অবভিয়াছলি মামাকে বিচাৰিম। মামাকে বিচাৰো। এই ব্যৱস্থাৰ অধীনত কৰ্মচাৰীসকলে এইবাৰ আহি আছে বিজেপিৰ সুনামি। এইবাৰ নিৰ্বাচনত বিৰোধীয়ে একো কৰিব নোৱাৰে। বিৰোধীৰ চেষ্টাই হৈছে 2031ক লৈহে। 2024ৰ বাবে প্ৰথমৰ পৰাই চিন্তা কৰা নাই বিৰোধীয়ে। মোদীৰ ঢৌ শেষ নহওঁতেই অসমত আৰম্ভ হৈছে ডাবল ইঞ্জিনৰ ঢৌ। আগন্তুক নিৰ্বাচনত মহিলা ভোটাৰে নিৰ্ণয় কৰিব নেকি বিজেপিৰ ভাগ্য? মই মামাকে বিচাৰো। হেমন্ত বিশ্ব শৰ্মাকে বিচাৰো। আমি হেমন্ত বিশ্ব শৰ্মাৰ হয়। আমি আমাৰ মামাকে বিচাৰো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ কাৰ চৰকাৰ হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকললৈ এৰিলে এই প্ৰশ্নৰ উত্তৰ। মহিলাসকলক সুধি ল'ব আপোনালোকে। এই প্ৰশ্নটো মোক সোধাতকৈ তাতে গৈ মহিলাসকলক সুধি লওক, উত্তৰটো পাব আৰু সেই উত্তৰটোৱে আপোনালোকে বিৰোধী পক্ষক জনাই দিব। আগন্তুক নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই চলাই আছে নিৰ্বাচনী কুচকাৱাজ। কি শাসক কি বিৰোধী। বিজেপি চৰকাৰৰ লক্ষ্য পুনৰ ২৬ত আকৌ বিজেপিৰ চৰকাৰ গঠন কৰাৰ। কিন্তু কংগ্ৰেছ বা বিৰোধীৰ লক্ষ্য কি? ২৬ত চৰকাৰ গঠন কৰিব পাৰিবনে বিৰোধীয়ে? নে বিৰোধীৰ উদ্দেশ্য সমাগত নিৰ্বাচনটো নহয়? ৩১ৰ বাবেহে চলাইছে নেকি বিৰোধীয়ে প্ৰস্তুতি? এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এইবাৰ আহি আছে বিজেপিৰ সুনামি। এইবাৰ নিৰ্বাচনত বিৰোধীয়ে ইমান একো কৰিব নোৱাৰে। বিৰোধীৰ চেষ্টাই হৈছে 2031ক লৈহে। 2024ৰ বাবে প্ৰথমৰ পৰাই চিন্তা কৰা নাই বিৰোধীয়ে। মোদীৰ ঢৌ শেষ নহওঁতেই অসমত আকৌ আৰম্ভ হৈছে ডাবল ইঞ্জিনৰ ঢৌ। কৰ্মব্যস্ততাৰ মাজত আমাৰ জালুকবাৰী সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ মই সময় পোৱা নাছিলোঁ। আজি আমাৰ সমষ্টিৰ প্ৰায় ৮,০০০ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। সমগ্ৰ অসমতে আজি পৰ্যন্ত ২৯ লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। আজিৰ দিনটোতো সোণাই আৰু গোৱালপাৰা পূব সমষ্টিত এই পুঁজি বিতৰণ হ'ব আৰু সৰ্বমুঠ প্ৰায় ৩৩,৫০,০০০ মহিলা উপকৃত হ'ব। কাইলৈ প্ৰধানমন্ত্ৰী আহিব অসমলৈ। হয়, কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব। কোকৰাঝাৰৰ পিছত তেওঁ গুৱাহাটীত আহিব। চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব আৰু আমি যি ৰাজ্য চৰকাৰে ১৫০ মেগাৱাট কপিলীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছোঁ তাৰো তেওঁ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব। আৰু কালি গোটেই দিনটোত অসমৰ কাৰণে প্ৰায় ৪০,০০০ কোটি টকা সমপৰিমাণৰ প্ৰকল্পৰ শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন হ'ব। মহিলাসকলক সুধি ল'ব আপোনালোকে। এই প্ৰশ্নটো মোক সোধাতকৈ তাতে গৈ মহিলাসকলক সুধি লওক, উত্তৰটো পাব আৰু সেই উত্তৰটোৱে আপোনালোকে বিৰোধী পক্ষক জনাই দিব। মহিলাসকলক এইটো প্ৰশ্ন সুধি চাওকচোন এবাৰ। বিৰোধীৰ অৱস্থা কি হ'ব? চাওক, মই নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি। তেওঁলোকৰ চেষ্টাটোৱেই 2031ক লৈ। কংগ্ৰেছ দলে 2026ৰ চিন্তা প্ৰথমৰ পৰাই কৰা নাই। তেওঁলোকে প্ৰথমৰ পৰাই 2031ৰ চিন্তাই কৰি আছে। এতিয়াও কৈ আছে যে 10 বছৰীয়া মোদীৰ ঢৌ আছিলে সেই ঢৌ শেষ হ'ব। এতিয়াও তেওঁলোকে কিন্তু নাওপা নহয়। এতিয়া মানে মোদীৰ ঢৌটোতো শেষ হোৱাই নাই। এখনৰ পিছত এখন ইলেকশ্যন জিকি আছে আৰু সমান্তৰালভাৱে ডাবল ইঞ্জিন ঢৌ অসমত আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে, ঠিকে আছে, কাৰণ চুনামি আৰম্ভ হৈছে। ঢৌটো শেষ হৈ গ'ল, এতিয়া চুনামি আৰম্ভ হৈছে। হ'ব, খানাপাৰাত দিব। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।